এই অংকটোত কি দিছে চাওক xৰ কি দিছে 5% লগত যদিহে আমি 3 divided by 10 প্লাস কৰি দিওঁ তেতিয়াহ'লে ভ্যালুটো হ'ব 20 তেতিয়াহ'লে সেই xৰ জাগাত মানটো কি হ'ব আমি উলিয়াব লাগে তাৰ কাৰণে আমি এতিয়া অংকটো কেনেকৈ কৰিম আপোনালোকে চাব অংকটো কৰা পদ্ধতিটো মই দেখাই দিছো একদম সহজ মই দেখাইছো আপোনালোকে চাব দেই এটা কথাটো হ'ল ইয়াত xৰ 5% মানে x পূৰণ 100 ভাগৰ 5 প্লাস কৰি দিওঁ 3 divided by 10 equal to ইয়াৰ ভ্যালুটো হ'ল 20 তেতিয়াহ'লে x ৰ মান উলিয়াব লাগে এতিয়া ইয়াত কি কৰিম 5 ৰ লগত যেহেতু এই ওপৰৰ সংখ্যাটো সদায় x ৰ লগত পূৰণ হৈ থাকে গতিকে ওপৰত হ'ব কি 5x divided by 100 plus 3 divided by 10 equal to এফালে আছে 20 এতিয়া এই 10 আৰু 100 ইহঁতৰ আমি লসাগু ল'ম 10 আৰু 100 ৰ লসাগু হ'ব কিমান 100 100 এ 100 ক হৰণ কৰিলে এবাৰ যাব গতিকে ওপৰত থাকিব 5x প্লাস 10 এ 100 ক 10 বাৰ যাব গতিকে 10 ৰ লগত এই 3 টো পূৰণ হ'ব গতিকে 30 ইকুৱেল টু 20 হ'ল এতিয়া এই 100 টো কি হৈছে ইয়াত হৰণ হৈছে হৰণটো ইফালে গলে সদায় পূৰণ হয় গতিকে আমি কি কৰিলো 5x প্লাস 30 দিলো ইকুৱেল টু কি লিখিলো 100 আৰু 20 পূৰণ কৰাৰ লগে লগে কি হ'ল 2000 অৰ্থাৎ 2000 হৈ গ'ল এতিয়া কথাটো মন কৰিব এই 30 টো ইয়াত কি হৈ আছে সমান চিহ্ন ইফালে যদি প্লাস থাকে ইফালে গলে সদায় মাইনাস হয় গতিকে 5x ইকুৱেল টু হ'ব 2000 মাইনাস 30 2000 ৰ পৰা যদি 30 গুচি যায় তেতিয়াহ'লে কি থাকিব থাকিব কিমান 1970 আৰু ইয়াত যেহেতু 5 টো ইয়াত কি হৈছিলে পূৰণ হৈছিলে পূৰণটো ইফালে গলে কি হয় সদায় হৰণ হয় গতিকে x ৰ ভ্যালু এতিয়া আমাৰ ওলাই যাব আমি কি কৰিম 5 ৰে ইয়াক ডিভাইড কৰিম 5 ৰে 19 আছে গতিকে 5 তিনিবাৰ দিলো আমি প্ৰথমতে তিনিবাৰ দিলো 5 3 গুণ 15 হ'ল ইয়াত থাকি গ'ল 4 ইয়াত আছে 7 47 হ'ল গতিকে 9 বাৰ দিলো 9 বাৰ দিয়াৰ লগে লগে কি হ'ল 5 9 গুণ 45 হ'ল এতিয়া থাকি গ'ল ইয়াত 20 5 4 গুণ 20 গতিকে আমাৰ উত্তৰটো আমি পাই গলো 394 অৰ্থাৎ অপচন এটো হ'ব আমাৰ কাৰণে শুদ্ধ উত্তৰ ইয়াৰ পিছৰ অংকটো লৈছো কি এটা বৰ্গৰ কালি দিয়া আছে কালি একদম সিম্পল অংক লৈছো খালি আপোনালোকে কনসেপ্টটো ক্লিয়াৰ কৰিবৰ কাৰণে সহজ অংক বুজাই দিছো তেতিয়া ডাঙৰ অংক কৰিব পাৰিব 64 বৰ্গ মিটাৰ তাৰমানে বৰ্গৰ কালিটো দি দিলে আমাক 64 বৰ্গ মিটাৰ এতিয়া আমি ইয়াৰ পৰিসীমা উলিয়াব লাগে গতিকে ইয়াৰ কাৰণে আমি প্ৰথম জানিব লাগিব যে বৰ্গৰ কালি উলিওৱা সূত্ৰটো কি বৰ্গৰ কালি উলিওৱা সূত্ৰটো হৈছে বৰ্গৰ বাহু কি হয় সদায় সমান হৈ থাকে গতিকে বাহু স্কয়াৰ কৰিলে কি হয় বৰ্গৰ কালি পোৱা যায় আৰু বৰ্গৰ পৰিসীমা হ'ল পৰিসীমা হৈছে কি 4 ইনটু বাহু 4 ইনটু বাহু গতিকে আমি এটা ফৰ্মুলাটো ব্যৱহাৰ কৰি ইয়াত অংকটো কৰিবলৈ চেষ্টা কৰিম আপোনালোকে চাওক দিয়া আছে বৰ্গৰ কালি 64 মানে অংকটো আমি কৰিম এতিয়া কালি দিছে 64 কালি 64 দিছে আৰু পৰিসীমা উলিয়াব লাগে গতিকে কালি 64 অৰ্থাৎ l স্কয়াৰ আমি বাহুৰ যোগ l বুলি ধৰি ললো l স্কয়াৰ ইকুৱেল টু তাৰমানে হ'ব 64 গতিকে l ৰ ভ্যালু কি হ'ব এই ৰুট ওভাৰ দা স্কয়াৰটো ইফালে গুচি গলে ইয়াৰ এই সংখ্যাটোৰ ওপৰত ৰুট ওভাৰ বহে মানে 64 ৰ ৰুট ওভাৰ কিমান কি সংখ্যা দুটা পূৰণ কৰিলে 64 পোৱা যায় 8 তাৰমানে আমি গম পালো যে বৰ্গটোৰ প্ৰতিটো বাহুৰ যোগ হৈছে 8 মিটাৰ যদি 8 মিটাৰ হয় তেতিয়াহলে ইয়াৰ পৰিসীমা কিমান হ'ব পৰিসীমা মই কৈছিলো 4 ইনটু l l মানে প্ৰতিটো বাহুৰ দৈৰ্ঘ্য গতিকে 4 ইনটু 8 হোৱাৰ লগে লগে 4 ইনটু 8 মানে কিমান হ'ল 32 অৰ্থাৎ আমি যেটো উত্তৰ বিচাৰিছিলো বৰ্গটোৰ পৰিসীমা বিচাৰিছিলো পৰিসীমা আমি পাই গলো 32 মিটাৰ এটো হ'ব শুদ্ধ উত্তৰ এটো এটা আমি অতি দৰকাৰী অংক লৈছো সাধাৰণতে আমি লসাগু আৰু গসাগু উলিয়াই থাকো কিন্তু যদি এনেকে ভগ্নাংশত থাকে তেতিয়াহলে ভগ্নাংশত থাকিলেনো কেনেকৈ লসাগু বা গসাগু উলিয়াব পাৰি আমি এই অংকটো লসাগু লৈছো পৰৱৰ্তী সময়ত আমি গসাগু আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম এতিয়া চাব লসাগুটো উলিয়াবলৈ যাওঁতে আমি কি কৰিব লাগিব প্ৰথমতে আমি ইয়াৰ সমষ্টিত আছে যেহেতু সমষ্টিটো ভাঙি ললো সমষ্টি ভাঙি ললো মানে কি হ'ব 7 3 গুণ কি হ'ব 21 21 ৰ লগত 5 টো কি কৰিব লাগে যোগ কৰিব লাগে গতিকে এতিয়া এটো তলত থাকিব 7 ওপৰত হ'ব কিমান 7 3 গুণ 21 21 এ 5 যোগ কৰিলে হ'ব 26 গতিকে এটা পালো 7 ভাগৰ 26 ইটো পাম তেনেকে 5 ভাগৰ 5 দুগুণ 10 3 13 তাৰ পিছতো পালো 3 7 গুণ 21 22 23 গতিকে ওপৰত থাকিলে 23 তলত থাকিলে 3 এতিয়া কথাটো মন কৰিব যদিহে এনেকুৱা ভগ্নাংশৰ লসাগু উলিয়াবলৈ দিয়ে তেতিয়াহলে ওপৰৰ যিকেইটা সংখ্যা থাকে 26 13 23 ওপৰত যিকেইটা সংখ্যা থাকে
সেইকেইটাৰ সদায় লসাগুটো উলিয়াব লাগে গতিকে আমি কি কৰিম প্ৰথমতে এতিয়া 26 13 আৰু 23 লসাগু উলিয়াম 26 ৰ মৌলিক উৎপাদকবিলাক কি হ'ব 2 আৰু 13 আৰু 13 ৰ মৌলিক উৎপাদক কি হ'ব 13 যিহেতু এটা মৌলিক সংখ্যাই গতিকে 1 into 13 অকল ই 13 থাকিব আৰু 23 হৈছে এটা কি 23 হৈছে এটা মৌলিক সংখ্যা গতিকে 1 into 23 থাকিব ইয়াৰ উত্তৰটো এইটো হ'ব ইয়াৰ উৎপাদকবিলাক তাৰমানে উৎপাদকবিলাক দেখুৱালো এতিয়া আমি যেতিয়া লসাগু উলিয়াম লসাগু উলিয়াওঁতে কি কৰিব লাগিব কি পূৰণ কৰিম 2টো পূৰণ কৰিম 2ত আহিব 13 ইয়াতো আছে গতিকে 13টো আহিব আৰু লগতে আহিব কিমান 23 এতিয়া এই গোটেইকেইটা আমি পূৰণ কৰিম 2 13 আৰু 23 এই গোটেইকেইটা যদি পূৰণ কৰোঁ তেতিয়াহ'লে আমি গোটেইকেইটা পূৰণ কৰিলে ইয়াৰ উত্তৰটো পাই যাম 598 ঠিক আছে এইটো হ'ল আমি কি উলিয়ালো এইটো লসাগু উলিয়ালো এইটো আমি লসাগু উলিয়ালো দেই ওপৰৰ সংখ্যাকেইটা লসাগুটো উলিয়াম যেতিয়া আমাক লসাগু বিচাৰিব আৰু তলৰ সংখ্যাটো কি উলিয়াম গসাগু উলিয়াম এতিয়া তলৰ সংখ্যাটো তলৰ যিকেইটা থাকে মানে হৰ এইকেইটা হৰ হয় হৰৰ আমি কি উলিয়াম গসাগু উলিয়াম হৰৰ গসাগু কিমান হ'ব 7 টো হৈছে মৌলিক সংখ্যা 5ও মৌলিক সংখ্যা 3ও মৌলিক সংখ্যা গতিকে যেহেতু গোটেইকেইটা মৌলিক সংখ্যা গতিকে ইহঁতৰ সাধাৰণ উৎপাদক কি হ'ব গোটেইকেইটা যদি মৌলিক হয় সেইটো সহমৌলিক বুলি কোৱা হয় আচলতে গোটেইকেইটা যদি মৌলিক হয় তেতিয়াহ'লে ইহঁতৰ গসাগু হ'ব 1 অৰ্থাৎ আমাৰ সংখ্যাটো আমি কি পালো ওপৰত থাকিলে 598 আৰু তলত থাকিলে কি 1 গতিকে আমাৰ শুদ্ধ উত্তৰটো হ'ব 598 অৰ্থাৎ এইটো হ'ব আমাৰ শুদ্ধ উত্তৰ এইটো এটা সিম্পল অংকই হয় 783 9ৰে হৰণ কৰিব লাগে তাৰপৰা আকৌ 0.75 হৰণ কৰিব লাগে তাৰমানে ইয়াতে আমি দশমিকৰ হৰণটো কেনেকৈ হ'ব এতিয়া দশমিক থাকিলে কিছুমানে ভয় খাই যায় কেতিয়াবা সেইকাৰণে দিছো বুজি ল'বচোন অংকটো ডাঙৰ অংকও কৰিব পাৰিব সৰু অংক কৰিব পাৰিলে ডাঙৰ অংক কৰিব পাৰিব কথা সেইটোৱে অংকত আচলতে আমাক বেছিক নলেজটো লাগে মেইন কথা সেইটো এতিয়া এইটো অংকটো সিম্পল অংক আমি কি কৰিছো 783 আছে 783 যদি 9ৰে প্ৰথমতে আমি হৰণ কৰিম তাৰপিছত আমি নেক্সটটো কৰিম ডিভাইডেড বাই কি হ'ব 0.75 এতিয়া 9ৰে ইয়াক কৰক 9ৰে কেইবাৰ যাব ইয়াক 9ৰে কেইবাৰ যাব 9ৰ লগত 8 পূৰণ কৰিলে কি হ'ব 72 এইপিনে থাকি যাব 6 63 হ'ল 63 কেইবাৰ যাব 7 বাৰ যাব 9 87 হ'ল এতিয়া আমি নেক্সট কি কৰিম 87 এইটো হৰণ চিনেই পাতি ল'লো প্ৰথম মই তাৰপিছত দেখাই আছো কেনেকৈ কৰিম এইটো হ'ল এই দশমিকটো চাই লওক এই দশমিক য'ত থাকিব সেই দশমিকৰ ঠাইত সদায় 1 পাতিব আৰু পিছফালে যেটা সংখ্যা থাকে শূন্যই থাকক বা অন্য যিকোনো সংখ্যাই থাকক যেটা সংখ্যা থাকে সিমানটা শূন্য বহুৱাব গতিকে যেহেতু দুটা সংখ্যা আছে গতিকে আমি শূন্য দুটা বহুৱাম আৰু ইয়াত এটা দশমিকটো উঠি যাব এইটো হ'ব কিমান 75 এতিয়া কি কৰিব এই এনেকে যদি ভগ্নাংশত থাকে তেতিয়াহ'লে এই হৰণ কৰোঁতে এই হৰণ চিহ্নটোক আমি কি কৰিম পূৰণ চিহ্নলৈ কনভাৰ্ট কৰিম পূৰণ চিহ্নলৈ কনভাৰ্ট কৰিলে কি হয় জানানে এই যিটো সংখ্যা আছে ইয়াৰ লবটো হৰ হৈ যাব হৰটো কি হৈ যাব লব ইয়াৰ লব 75 হৰ 100 আছে 100টো ওপৰলৈ গুচি যাব আৰু এই 75টো তললৈ গুচি আহিব তেতিয়াহ'লে ওপৰত থাকিব কিমান 8700 আৰু তলত থাকিব কিমান 75 এতিয়া আপোনালোকে এইটো হৰণ কৰিলে কি পাব মই হৰণ কৰিয়ে থৈছো 75 যদি 8700 হৰণ কৰো তেতিয়াহ'লে আমি উত্তৰটো পাম 116 গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 116 একদম বেছিক দিছো অংককেইটা যাতে কনচেপ্টটো ক্লিয়াৰ হয় সেইকাৰণেহে দিছো আৰু আকৌ আমি গধূলিলে ৰাতিলে আকৌ বেলেগ ভিডিঅ' দিম তাত আমি আৰু কিছুমান অংক লৈ আহিম ধন্যবাদ